दैवह्य सगुणमयी मम माया पुरत्तया मामेव हि प्रपद्यते मायामेकान्तरन्तिते। सप्तम अध्याय 14 নম্বৰ শ্লোকত ভগৱান কৃষ্ণৰ অৰ্জুনক ক'লে, হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক আৰু দুষ্টৰ, ইয়াৰ পৰা সেইসকলে পৰিত্ৰাণ পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোক শৰণ লয়। গতিকে ইয়াত দেৱহূতিয়ে গিৰিয়েকক কৈছে, স্বামী কৈছে, হৰিৰ মায়াই মোক কৰিলে বঞ্চন। মই তোমাৰ লগত থকাৰ পাছতো হৰিৰ মায়া এনেকুৱা ভয়ংকৰ মোক বঞ্চনা কৰিলে, তোমাৰ মায়া মুখ্যে নকৰিলো মন। তোমাৰ দৰে এজন মহাপুৰুষ মোৰ কাষতে স্বামী হিচাপে থকাৰ পাছতো মই ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিলো, মুক্তিৰ কথা চিন্তা নকৰিলো। গতিকে আমাৰো তেনেকুৱা, আমি সকলোৱে জানিছো কলিকালত মনুষ্য হৈ আমি জন্ম পাওঁ। ভাৰতবৰ্ষত কলি যুগত মনুষ্য শৰীৰ পাই জন্ম লাভ কৰিছো আমি, তাতে পাইছো হৰিনাম, চাৰি সংযোগ দুটি গ্ৰন্থত নাপায় বুলি কৈছে। আমি পাইছো ভাৰতবৰ্ষত ধন্য কলি যুগ, হৰি 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 ব্ৰহ্মৰ প্ৰাৰ্থনী নৰতম পাম, আমি পাইছো এয়া। তথাপিতো আমি মুক্তিৰ বা ভক্তি লাভৰ কাৰণে চিন্তা কৰা নাই, কেৱল টকা পইচা ধন ধান তাতে মজগুল হৈ আছো। যিটো এয়া মাত্ৰ এটা উদাহৰণ। এই উদাহৰণবিলাক যেতিয়ালৈকে আমি নিজৰ জীৱনলৈ টানি নানো তেতিয়ালৈকে মাত্ৰ ভাগৱতৰ মাজত শব্দ আকাৰে থাকিব। মই কি লৈছো ইয়াৰ পৰা, আমি কি কৰিছো, আমিও এনেকৈ জীৱন পাৰ কৰিছো নেকি? ভাগৱতৰ দৰে এখন গ্ৰন্থ পায়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন গুৰু পায়, তেওঁৰ গুৰুবাণী পোৱাৰ পাছত ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ সন্মুখত থকাৰ পাছত আমি যদি ঈশ্বৰমুখী হ'বলৈ চেষ্টা কৰা নাই, আমি যদি ঈশ্বৰমুখী হ'ব পৰা নাই, দেৱহূতিৰ দৰে প্ৰমাণ কৰিব লাগিব। কি হ'ল আমাৰ, কি কৰিলো ইমান দিনে? সেইকাৰণে দেৱহূতিয়ে কৈছে, হৰিৰ মায়াই মোক কৰিলে বঞ্চন, তোমাৰ মায়া মুখ্যে নকৰিলো মন। ইয়ালৈকে কৈছে, অলপ পাঠ কৃষ্ণ কৃষ্ণ।